যদি নতুন ইউটিউবাৰ হয় বা আপুনি নতুনকৈ ইউটিউব চেনেল খুলিছে তেনেহ'লে আপুনি আপোনাৰ চেনেলটো কেনেকৈ গ্ৰ' কৰিব নতুবা আপুনি কেনেকৈ মানে ভিডিঅ'বিলাকত বেছি ভিউজ আনিব সব বন্ধুসকল আপোনালোকক এটা কথা জনাইছোঁ ধৰি লওক টপিক এটাই কিন্তু এজন যদি ডাঙৰ ইউটিউবাৰে যদি ভিডিঅ'টো বনায় ফেন ফলোৱাৰ বেছি আছে অৰ্থাৎ ভিউৱাৰ্ছ বেছি আছে বা ছাবস্ক্ৰাইবাৰ বেছি আছে সি যদি সেইটো টপিকৰ ওপৰত ভিডিঅ' বনায় তেনেহ'লে তেখেতৰ ভাইৰেল হোৱাৰ চান্স আছে অৰ্থাৎ তেখেতৰ বহুত ভিউজ আহে নহয় জানো যদি আমি সেই একেটা টপিকৰ ওপৰতে আমি যদি ভিডিঅ'টো বনাওঁ তেনেহ'লে আমি যিহেতু নতুন আমাৰ কেতিয়াও ভিউজ বেছি নাহে নহয় জানো যদিও আপোনাৰ ভিডিঅ'টো ইউটিউবে ৰিকমেণ্ড কৰে অডিয়েন্সৰ ওচৰত মানে আপোনাৰ যিটো কেটেগৰীৰ অডিয়েন্স সেইটো অডিয়েন্সৰ ওচৰত যদি আপোনাৰ ভিডিঅ'টো ৰিকমেণ্ড কৰে বা পঠিয়ায় তথাপিতো তেখেতসকলে তলত যিটো ভিউজ চাই নহয় ভিউজটো দেখি ক্লিক নকৰে অৰ্থাৎ আপোনাৰ ভিডিঅ'টোত ক্লিক নকৰে অৰ্থাৎ নাচায় কিন্তু যদি এজন ডাঙৰ ইউটিউবাৰে যদি যিকোনো এটা ভিডিঅ' বনাই দিয়ক কিন্তু তেখেতৰ যিহেতু ভিউৱাৰ্ছ বেছি আৰু তেখেতৰ ভিডিঅ'টো সকলোৱে চায় তো কাৰণটো সেইটোৱে ভিডিঅ' একে টপিকৰ ওপৰতে বনাইছে বা আপুনি তাতকৈ ডাঙৰ ইউটিউবাৰজনতকৈ বেছি ভালকৈহে বনাইছে এছিঅ' থাম্বনেইল ইত্যাদি সম্পূৰ্ণ মানে ভালকৈ বনাইছে কিন্তু তথাপিতো আপোনাৰ ভিউজ নাহিব কিন্তু আপোনালোকে এটা কাম কৰিব পাৰে যদি আপুনি নতুন ইউটিউবাৰ হয় তেনেহ'লে আজিৰ এই ভিডিঅ'ত জনাওঁ আপোনালোকে কি ট্ৰিক এটা ইউজ কৰিব সেয়া মোৰ ফালৰ পৰা জনাইছোঁ আপোনালোকক ট্ৰিকটো আপোনালোকে এবাৰ ফ'ল' কৰি চাব পাৰে ট্ৰিকটো যদি ভাল হয় তেনেহ'লে আপুনি নিশ্চয় ভৱিষ্যতে আৰু পিছফালে ঘূৰি চাবলগীয়া নহ'ব পাৰে অৰ্থাৎ আপোনাৰ ভিউৱাৰ্ছ বহুত হ'ব আৰু ভিউজ আহি থাকিব আপোনাৰ চেনেলত যদি আপুনি প্ৰথমে যদি সেই ট্ৰিকটোত কাম কৰে তো ব্লগ আমি সেই ট্ৰিকটোৰ বিষয়ে জনাম কিন্তু তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যদিহে আপোনালোকে এই চেনেলৰ ভিডিঅ' চাই থাকে বা আপোনালোকে ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে লাইক কৰিব আৰু যদি চেনেলটো কৰা নাই ছাবস্ক্ৰাইব কৰিব তো এই চেনেলত মই ইতিমধ্যে বহুত বেলেগ টপিকৰ ওপৰত ভিডিঅ' বনাওঁ আপোনালোকে নিশ্চয় জানে ইউটিউব ৰিলেটেড টপিক বা আৰ্নিং ৰিলেটেড তাৰ উপৰি কি বুলি কয় অনলাইন সম্পৰ্কীয় কিছুমান যিবিলাক নেকি এপ্লাই কৰিবলগীয়া হয় ফৰ্ম এপ্লাই কৰিবলগীয়া হয় বা চাকৰিৰ সম্পৰ্কে হওক বা বিভিন্ন ধৰণৰ এনেকুৱা টপিকৰ ওপৰত ভিডিঅ' বনাওঁ আপোনালোকে নিশ্চয় ভিডিঅ'বিলাক চাইছে নহয় জানো তো চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেলআইকনটো প্ৰেছ কৰি ল'ব যাতে যেতিয়া মই এনেধৰণৰ নতুন ভিডিঅ' আপলোড দিম তেতিয়া যাতে পোনপ্ৰথমে আপোনাৰ ওচৰত নটিফিকেশ্যন যায় আৰু আপুনি ভিডিঅ'টো পোনপ্ৰথমে চাব পাৰে নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তো বলক আমি মোবাইল স্ক্ৰীনত গৈ দেখুৱাই আছোঁ কি ট্ৰিক ইউজ কৰিব লাগে আপুনি যদি এজন নতুন ইউটিউবাৰ হয় আপোনালোকে পোনপ্ৰথমে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব আৰু অ'পেন কৰাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ অ'পেন কৰি ল'ব পোনপ্ৰথমে তাৰপিছত চাৰ্চ বাৰত টাইপ কৰিব আপোনালোকে youtube.com চাৰ্চ কৰি দিব চাৰ্চ কৰাৰ পিছত ওপৰত যিটো নেকি 3 ডট দেখিছে আপোনালোকে এই 3 ডটটোত আপোনালোকে ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে তলৰ এটা অপশ্যন পাব চাওক ইয়াত ডেস্কটপ চাইট বুলি তো ইয়াত টিক এটা লগাই দিব টিক লগাৰ লগে লগে আপোনাৰ ফোনটো ডেস্কটপ মুড হৈ আহিব লেপটপ কম্পিউটাৰৰ দৰে হৈ আহিব আপোনাৰ ফোন স্ক্ৰীনটো অৰ্থাৎ তাৰপিছত এনেকুৱা অপশ্যন পাব আপোনালোকে এতিয়া আপোনালোকে দেখিছে নহয় এই ইয়াত যিটো নেকি আপোনাৰ চেনেল লগত তাত ক্লিক কৰি দিব মই ইয়াত ক্লিক কৰি দিছোঁ আৰু ক্লিক কৰাৰ লগে লগে ইয়াত এটা অপশ্যন পাব চাওক প্ৰথমতে ইয়ৰ চেনেল বুলি এই অপশ্যনটোত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত অকণমান সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব অৰ্থাৎ আপোনাৰ চেনেলটো এনেকৈ খোল খাই আহিব তো এতিয়া ইয়াত যিটো নেকি কাষ্টমাৰ চেনেল দেখিছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে অকণমান সময় ৱেইট কৰিব আপোনালোকক এই পেজটো ভিটা ষ্টুডিঅ'ত লৈ যাব যিহেতু ইউটিউব ষ্টুডিঅ' যিটো নেকি তাত লৈ আহিব তো অকণমান সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত আপোনালোকে দেখিব পাৰে যে ইয়াত বহুকেইটা অপশ্যন আহিছে নহয় জানো এতিয়া আপোনালোকে ইয়াত বাকী কতো কৰিব নালাগে একো আপোনালোকে এই যিটো নেকি বেছিক ইনফো দেখিছে ইয়াত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত চাওক মই অকণমান জুম কৰি দেখুৱাইছোঁ চাওক ইয়াত চেনেল নামটো আহিছে মোৰ নহয় জানো তাৰপিছত ইয়াত চাওক @ চেঞ্জ কৰিব পাৰে আপুনি চেনেল নাম চেঞ্জ কৰিব পাৰে ইয়াত @টো আপোনাৰ ইচ্ছামতে কৰিব পাৰে বা ডেছক্ৰিপশ্যন ইত্যাদি ইয়াত সকলো চেঞ্জ কৰিব পাৰে তো এতিয়া আপোনালোকে এক কাম কৰিব আপুনি যিহেতু নতুন নহয় জানো তাৰ কাৰণে আপোনালোকে কি কৰিব ইয়াত এটা টিক লগাব আপোনালোকে এনেকৈ ইয়াত এটা ক্লিক কৰি দিব তাৰপিছত আপোনালোকে অকণমান স্পেচ দিব স্পেচ দিয়াৰ পিছত ইয়াত চাওক আপোনালোকে স্পেচ দিয়াৰ পিছত ইয়াত এটা ডট এটা লগাই দিব এই যিটো ডট দেখিছে নহয় এই ডটটোহে দিব আকৌ দেই বেলেগ ডট দিলে তলতহে গুচি আহিব তো এই ডটটো এনেকৈ লগাব দেখিছে নহয় তো ইয়াৰ লগে লগে কি হ'ব আপোনাৰ তো ইয়াত আপোনালোকে এনেকৈ কৰিব পাৰে যে মই এটা এক্সাম্পল দি দিছোঁ মানে যেহেতু বেছি ভিউজ দেখিলেহে মানুহে ভিডিঅ'টো ক্লিক কৰে নহয় জানো তো তাৰ কাৰণে আপোনালোকে ইয়াত এনেকৈ 23 তাৰপিছত এনেকৈ কে এটা দিব তাৰপিছত অকণমান স্পেচ দিব স্পেচ দিয়াৰ পিছত ভিউজ বুলি দিব ভিউজ এনেকৈ দিব তাৰপিছত ইয়াত অকণমান স্পেচ দিয়াৰ পিছত এটা ডট লগাই দিব ডট লগোৱাৰ পিছত ইয়াত আপোনালোকে কৰিব কি যে 4 আৱাৰ্ছ বুলি কৈ দিব 4 ঘণ্টা বা 3 ঘণ্টা যি দিব বিচাৰে আপোনালোকে
সিমানটো দি দিব তো এনেকৈ কৰি দিব তাৰপিছত এইটো আপোনালোকে সেভ কৰি দিব তো অৰ্থাৎ পাব্লিছ অপশ্যনটোত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে কি হ'ব আপোনাৰ হেতুত চেনেলত যেতিয়া আপুনি নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনাৰ ভিডিঅ'টোত যেতিয়া ৰিকমেণ্ড কৰিব ইউটিউবে ভিউৱাৰ্ছৰ ওচৰত অৰ্থাৎ আপোনাৰ অডিয়েন্সৰ ওচৰত তো তেতিয়া তেখেতে দেখিব যে 23K ভিউজ আহিছে 4 ঘণ্টাত তো বহুত দেখিব নহয় কিন্তু ক্লিক কৰিব যেতিয়া ক্লিক কৰিব তেখেতে তেতিয়াহে ৰিয়েল ভিউজটো দেখিব আৰু যেতিয়ালৈকে সি ক্লিক নকৰে যেনেকৈ ধৰি লওক এনেকৈ এইটো যিটো নেকি এতিয়া ইয়াত ভিউজটো দেখিছে নহয় এনেকৈ দেখা পাব অৰ্থাৎ এনেকৈ ইয়াতে আপোনাৰ ভিউজটো দেখা পাব যেতিয়া সি ভিডিঅ'টোৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰিলে কিন্তু ৰিয়েল ভিউজটো দেখা পাব তেতিয়াহে কিন্তু নহ'লে তেখেতে বহুত ভিউজ আহিছে বুলি সেই থাম্বনেইলখন দেখিয়ে মানে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা ভিউজ আহি গ'ল নহয় জানো আৰু তেনেকৈ যদি আপুনি প্ৰথম অৱস্থাত ট্ৰিকবিলাক ইউজ কৰে তেনেহ'লে নতুন চেনেলো গ্ৰ' হোৱাৰ চান্স আছে বহুত সোনকালে তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে নহয় জানো যদিহে ভাল পালে এটা লাইক কৰি দিব আৰু যদি কৰা নাই চেনেলটো ছাবস্ক্ৰাইব তেনেহ'লে কৰি দিব তো নেক্সট ভিডিঅ'ত লগ পাম জয় অসম